কিছু সময়ৰ পিছত ইণ্ডিয়া ভাৰ্চেছ নিউজিলেণ্ড ক্ৰিকেট অনুৰাগীৰ প্ৰাৰ্থনা ইণ্ডিয়া ক্ৰিকেট টিমলৈ এই মুহূৰ্তৰ খবৰ মই জনাইছোঁ আমাৰ সমূহ দৰ্শক আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে অনুষ্ঠিত হ'ব ভাৰত আৰু নিউজিলেণ্ডৰ মাজত ফাইনেল খেলখন 25 বছৰৰ পিছত চেম্পিয়ন্স ট্ৰফিৰ ফাইনেলত এতিয়া ভাৰত আৰু নিউজিলেণ্ড খিতাপ জয়ৰ লক্ষ্যৰে খেলপথাৰত নামিবলৈ সাজু হৈছে ইণ্ডিয়া টিম ইতিমধ্যে শক্তিশালী ফৰ্মত দুয়োটা দল কিন্তু গ্ৰুপ ষ্টেজত ভাৰতৰ হাতত পৰাস্ত হৈছিল নিউজিলেণ্ড এইবাৰৰ ফাইনেলতো নিউজিলেণ্ডক পৰাস্ত কৰাৰ লক্ষ্য ভাৰতৰ গ্ৰুপ ষ্টেজত পাকিস্তানক হৰুৱাই যোৱাবাৰৰ চেম্পিয়ন্স ট্ৰফিত পৰাজয়ৰ পতক তুলিছিল ভাৰতে ছেমিফাইনেলত বিজয়ী হৈ অধিক আত্মবিশ্বাসী হৈছে ৰোহিত বাহিনী খেলপথাৰত চমক প্ৰদৰ্শন কৰা ৰোহিত বাহিনীৰ ওপৰত আস্থা এতিয়া সমগ্ৰ দেশবাসীৰ আজিৰ দিনটোত কোনে মাৰিব শেষ হাঁহি আপুনি কমেণ্টত লিখি যাওক 25 বছৰৰ পিছত চেম্পিয়ন্স ট্ৰফিৰ ফাইনেলত এতিয়া ভাৰত আৰু নিউজিলেণ্ড খিতাপ জয়ৰ লক্ষ্যৰে খেলপথাৰত নামিবলৈ সাজু হৈছে এতিয়া ইণ্ডিয়াৰ টিম ইতিমধ্যে শক্তিশালী ফৰ্মত সাজু হৈছে দুয়োটা দল কিন্তু গ্ৰুপ ষ্টেজত ভাৰতৰ হাতত পৰাস্ত হৈছিল নিউজিলেণ্ড আৰু মাজত মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে অনুষ্ঠিত হ'ব ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ মাজত এই খেলখন আৰু খেলপথাৰত নামিবলৈ সাজু হৈছে এতিয়া ইণ্ডিয়া টিম 2:30 আৰম্ভ হ'ব আজিৰ এই বিশেষ খেলখন পূৰ্ণ প্ৰস্তুতিৰে সাজু হৈছে ইণ্ডিয়ান ক্ৰিকেট টিম আৰু চেম্পিয়ন হ'বলৈ টিম ইণ্ডিয়াক আপুনিও জনাওক শুভেচ্ছা আমাৰ কমেণ্ট বক্সত এই মুহূৰ্তত জনাইছোঁ আজি দ্বিতীয় নম্বৰ খবৰটো আজি খন্তেক সময়ৰ পিছতে অনুষ্ঠিত হ'ব ভাৰত আৰু নিউজিলেণ্ডৰ মাজত ফাইনেল খেলখন ইয়াৰ লগতে আহি পৰিছে সমগ্ৰ দেশবাসীৰ বাবে এক দুখবৰ কিয়নো এইবাৰ এদিনীয়া ক্ৰিকেটক বিদায় জনাব ৰোহিত বিৰাট আৰু জাদেজাই তিনি তাৰকাক লৈ চলিছে এতিয়া বিশেষ চৰ্চা আজি ডুবাইত চেম্পিয়ন্স ট্ৰফিৰ ফাইনেলৰ মহাৰণ অনুষ্ঠিত হ'ব খন্তেক সময়ৰ পিছতে ট্ৰফি জয়ৰ লক্ষ্যৰে 22 গজৰ যুঁজত নামিব ভাৰত আৰু নিউজিলেণ্ড চেম্পিয়ন্স ট্ৰফিৰ ফাইনেলৰ পূৰ্বেই ক্ৰিকেট অনুৰাগীৰ বাবে এক দুখবৰ কিয়নো এদিনীয়া ক্ৰিকেটক এতিয়া বিদায় জনাব পাৰে ৰোহিত বিৰাট আৰু জাদেজাই ফাইনেলৰ পূৰ্বে ভাৰতৰ তিনি তাৰকা খেলুৱৈক লৈ এতিয়া চলিছে বিশেষ চৰ্চা বিশেষকৈ অধিনায়ক ৰোহিত শৰ্মাই বিদায় জনাব পাৰে এদিনীয়া ক্ৰিকেটক আৰু টি20 বিশ্বকাপ জয়ৰ পিছতেই টি20 ক্ৰিকেটক বিদায় জনাইছিল তিনি তাৰকাই আৰু চেম্পিয়ন্স ট্ৰফিৰ ফাইনেলৰ পিছতেই তিনি তাৰকাৰ এদিনীয়া ক্ৰিকেটক বিদায়ৰ সম্ভাৱনা 2025ৰ চেম্পিয়ন্স ট্ৰফিত অৱধাৰিত বিজয় ৰোহিত শৰ্মা বাহিনীৰ আৰু তিনি তাৰকাৰ অৱসৰ সন্দৰ্ভত মন্তব্য উপ অধিনায়ক শুভমন গিলৰ ড্ৰেছিং ৰুমত এতিয়ালৈকে অৱসৰক লৈ কোনো ধৰণৰ আলোচনা হোৱা নাই ফাইনেলৰ পিছতেই এই সন্দৰ্ভত সিদ্ধান্ত ল'ব ৰোহিত বিৰাট আৰু জাদেজাই আৰু আজি ডুবাইৰ চেম্পিয়ন্স ট্ৰফিৰ ফাইনেল মহাৰণ ট্ৰফি জয়ৰ লক্ষ্যৰে 22 গজৰ যুঁজত নামিব ভাৰত আৰু নিউজিলেণ্ড আৰু আপুনিও ভাৰত জয় হওক বুলি কমেণ্টত শুভেচ্ছা দি যাওক